সঁচাকৈ এই অখিল গগৈ নামৰ বিধায়কজনৰ বিৰুদ্ধে জিএছটিৰ অফিচাৰক পঠাই দিব লাগে যাতে তন্নকৈ তদন্ত কৰে। এওঁৰ বিৰুদ্ধেতো পাৰিলে CBI লগাব লাগে আৰু এই অনুমতিটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিয়া উচিত। এইকাৰণে কৈছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ পত্নীয়ে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰে। তেওঁলোকে জাতিৰ স্বাৰ্থত জাতিৰ বাবে নিজকে সমৰ্পণ কৰিছে। তেওঁলোকে যি ধৰণে 2011 চনৰ পৰা কষ্ট কৰি আছে, ত্যাগ কৰি আছে, শ্ৰম কৰি আছে, তাৰ ফল পাইছে। তাতে কিয় চকু চৰহা অখিল গগৈয়ে এই কথাবোৰ ক'ব লাগে? অখিল গগৈয়ে কালি সংবাদ মাধ্যমত কৈছে যে 2021 চনৰ পিছত হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 43 বিঘা মাটিৰ মালিক হৈছে। যিগৰাকী মহিলা অৰ্থাৎ আমাৰ বাইদেউ জুলি ডেকা বৰুৱা 2021 চনলৈকে তেওঁৰ কোনো কৃষিভূমি নাছিল। আনহাতে 2021 চনত কিবাকে 1 বিঘা অনা কৃষিভূমি নলবাৰীত ক্ৰয় কৰিছিল ইমান দিনৰ কষ্টৰ পিছত। ইয়াৰ পূৰ্বে 2011 চনত যেতিয়া জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰ বিধায়ক হৈছিল, সেইখিনি সময়ত মন্ত্ৰী পত্নী মাননীয়া জুলি ডেকা বৰুৱা বাইদেউৰ হাতত নামত কোনো ধৰণৰ কৃষি আৰু অনা কৃষিভূমি নাছিল। তেওঁৰ হাতত আছিল 2,18,000 টকা। গতিকে তাৰ পিছত তেওঁলোকে দিন ৰাতি কষ্ট কৰিছে। 2021 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মানে মন্ত্ৰী পোৱাৰ পিছত, আৰম্ভণিত বাৰু তেওঁ মন্ত্ৰী পোৱা নাছিল, কিছুদিন পিছত মন্ত্ৰী পোৱাৰ পিছত একে লেঠাৰিয়ে মাটি ক্ৰয় কৰি গৈছে। আৰু এই কথাবোৰ অখিল গগৈয়ে কৈছে। এই কথাবোৰ ক'ব নাপায়। চকু চৰহাবিলাকেহে এই কথাবোৰ কয়, জাতিদ্ৰোহীবিলাকেহে এই কথা কয়। কাৰণ জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কিমান কষ্ট কৰে আপুনি দেখিছে। তেওঁলোকে গিৰগাই পালনৰ নামত গৰুৰ গাখীৰ বিক্ৰী কৰি কেনেকে দিন ৰাতি একাকাৰ কৰি কেইটামান টকা আৰ্জিছে কিবাকে। মানে বৰ বিশেষ ভালকৈ নাখাই, ভালকৈ নিপিন্ধি তেওঁলোকে কেইটামান টকা আৰ্জিছে আৰু সেই টকাৰে অলপ মাটি কিনিলে। তাতে কি ডাঙৰ কথা হ'ল? তেওঁ এইবুলিও তথ্য দিছিল যে 2023 চনত একেদিনাই তেজপুৰত 37 বিঘা মাটি মাননীয়া জুলি ডেকা বৰুৱা বাইদেৱে ক্ৰয় কৰিছিল। কৰিব পাৰে, কম লগত বোধহয় পাইছে। তেওঁ কৈছে কেইবা কোটি টকা। আৰু কেইবা কোটি টকাৰ মানে মাটি কিনিবৰ কাৰণে তেওঁলোকৰ পইচাও থাকিব লাগিব নহয়। তেওঁলোকক কিজানি কোনোবাই দানেই দিছে। গতিকে মাটিৰ উপৰিও মাটিৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰত মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ সুযোগ্য ব্যৱসায়িক উদ্যোগী পত্নী জুলি ডেকা বৰুৱা বাইদেৱে 4 মহলীয়া কেইবা কোটি টকাৰ এটা অট্টালিকাও ক্ৰয় কৰিছে। কৰিব পাৰে, কষ্ট কৰিছে। তাৰপিছত 2025 চনত উত্তৰ গুৱাহাটীৰ সেন্দুৰী ঘোপাত হেনো 6 বিঘাতকৈও অধিক মাটি পুনৰ ক্ৰয় কৰিছে। কৰিব পাৰে, কষ্ট কৰিছে দিন ৰাতি একাকাৰ কৰি। আনহাতে এইবাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিত্ত মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছদিনাখনেই হেনো অৰ্থাৎ 6 জুনত হেনো সেই একেই উত্তৰ গুৱাহাটীৰ সেন্দুৰী ঘোপাত 1 বিঘাতকৈও অধিক মাটি ক্ৰয় কৰিছে, যাৰ মূল্য 10 কোটিতকৈও বেছি। গতিকে এই কথাবোৰ অখিল গগৈ কিয় কৈছে? সেইকাৰণে কৈছো চকু চৰহা অখিল গগৈৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। কাৰণ ইতিমধ্যে আপুনি কৈছেই, যদি অনুমতি দিয়ে তেওঁৰ মানে ফাৰ্মলৈ জিএছটিৰ অফিচাৰক পঠাই দিব লাগে। এওঁলোকৰ বিৰুদ্ধে ইমান সহজ হৈ থাকি লাভ নাই। আপোনালোকৰ দৰে এজন স্বদেশ প্ৰেমী, সৎ সৰল, দক্ষ, দুৰ্নীতিমুক্ত লোকৰ বিৰুদ্ধে যদি এই ধৰণৰ অভিযোগ আনি, অভিযোগ মানে তথ্য হোৱা প্ৰমাণ কৰি দিছে বাৰু, তেওঁ তথ্য আছে, তথ্য থকাৰ পিছতো আমি কৈছো এনেকুৱা কাম কৰিলে এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। কাৰণ আপুনি আৰু আপোনাৰ পত্নীৰ যিটো সামাজিক প্ৰতিচ্ছবি, ইয়াততো আঘাত হ'ব। মানুহে লেইলেই চেই কৰিব। মানুহে ক'ব এওঁলোকৰ সিদিনালৈকে একো নাছিল, হঠাৎ ইমান টকা, ইমান কোটি টকাৰ সম্পত্তি কেনেকে পালে? এওঁলোকে কি কৰে? এওঁলোকে জাতিৰ ঠিকাদাৰ নেকি? এওঁলোক মানে কি? এওঁলোক দুৰ্নীতিৰ সদাগৰ নেকি? এই ধৰণৰ অনেক প্ৰশ্ন উত্থাপন হ'ব, যি প্ৰশ্নই আপোনালোকৰ ভাৱমূৰ্তি বেয়া কৰিব। গতিকে এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ এখেতসকল কিয় মন্ত্ৰী হ'ল? এখেতসকলক কিয় নলবাৰীৰ ৰাইজে হিয়া উজাৰি ভোট দিলে? সৎ কাৰণে, দক্ষ কাৰণে। এওঁলোকে নিজৰ কথা নাভাবিলেই। তাৰ উপৰি তেখেতৰ পত্নীয়ে দিন ৰাতি একাকাৰ কৰি গৰুকেইটাৰ পিছে পিছে দৌৰি কেইটামান টকা উপাৰ্জন কৰি অলপ মাটি কিনিলে, তাতেই চকু এওঁলোকৰ। কাৰণ আমি প্ৰত্যেকেই জানো, অসমৰ ৰাইজে জানে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী এগৰাকী আগশাৰীৰ উদ্যোগপতি। তেখেতে ইমান দিন হয়তো উদ্যোগত লাভ হোৱা নাছিল। 21 পিছত লাভ সাংঘাতিক হ'ল। ভাল দিন আহিল,
উন্নয়নৰ গংগা ববলৈ আৰম্ভ কৰিলে। গতিকে তেখেতৰো উন্নয়ন হৈছে, তাতেনো কি ডাঙৰ কথা হ'ল? তেখেতৰ ছোৱালীক হেনো 50 লাখ টকাৰে মানে বিদেশত পঢ়ুৱাই আছে। পঢ়ুৱাব পাৰে, কি জানি স্কলাৰশ্বিপে পাইছে সাংঘাতিক বুদ্ধি টকাৰ বাবে। গতিকে এই কথাবোৰ আলোচনা কৰি লাভ নাই। এতিয়া আমাক যিসকলে শাসন কৰি আছে তেওঁলোকে কেৱল জাতিৰ কাৰণে নিজক সমৰ্পণ কৰিছে। তেওঁলোকৰ হাতত ভাৰতবৰ্ষৰ হিন্দুসকল সুৰক্ষিত, তেওঁলোকে ভাৰতবৰ্ষক বিশ্বগুৰু বনাহে ক্ষান্ত হ'ব। তাৰ পূৰ্বে এওঁলোকে কোনো কাৰণত জিৰণি নলয়। সেইকাৰণে এওঁলোকৰ বিৰুদ্ধে এনেকুৱা মন্তব্য শুনিলে আমাৰ দুখ লাগে। আৰু সেইকাৰণে কৈছো যে অখিল গগৈ আৰু যে দুটামান চেনেলে আপোনাৰ এই প্ৰচাৰো কৰিছে ক্ৰছ কাৰেণ্ট, তেওঁলোকৰ বিৰুদ্ধেও তদন্ত ল'ব লাগে। তেওঁলোকৰ মানে ক'ৰবাত 2 নম্বৰী টকা আছে, নহ'লে এই কামবোৰ কেলেই কৰে? CBI পঠাই দিব লাগে। আপোনালোকৰ হাতত অধিকাৰ আছে, আপোনালোকে পাৰে এতিয়া। আৰু আপোনালোকক এই ক্ষেত্ৰত অসমৰ ৰাইজে সমৰ্থন কৰিব এই কাৰণে যে অসমৰ সাধাৰণ জনতাৰ কাৰণে আপোনালোকে ইমান দিন কৰি আহিছে। আপোনালোকে নিজৰ কাৰণে একো ভবাই নাছিল, অকমান ভাবিলে তাতে এওঁলোকৰ চকু থিয় হৈ গ'ল। আৰু শেষত কৈছো, মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বাইদেউক অন্তত ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি মহিলা হিচাপে সন্মান দিয়া উচিত। আৰু এই ক্ষেত্ৰত ইণ্ডিয়া টুডে কথাটো বিবেচনা কৰিব পাৰে। ইণ্ডিয়া টুডেৰ যিগৰাকী সাংবাদিক ডেকা, তেখেতে যাতে অতি সোনকালে মন্ত্ৰী পত্নীৰ লগত যোগাযোগ কৰি এই ব্যৱস্থাটো কৰে, তেতিয়াহ'লে আমি অসমবাসীয়ে ধন্য হ'ম। কাৰণ মন্ত্ৰী পত্নীয়ে এইটো কৰিছে, আনহাতে মন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাই বি বৰুৱা কলেজৰ পৰা কলা বিভাগত সাধাৰণভাৱে BA পাছ কৰি এতিয়া দেশৰ অৰ্থনীতি চলাই আছে, দেশৰ বিত্ত ব্যৱস্থাটো নিয়ন্ত্ৰণত ৰাখিছে। গতিকে তেওঁলোকৰ দক্ষতা, যোগ্যতা, বুৎপত্তি, তেওঁলোকৰ সততা, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ পৰিকল্পনাক লৈ সন্দেহ কৰা কোনো কাৰণত উচিত নহয়। বাকী হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজৰ বন্ধু বুলি কিবা এটা শব্দ ক'লেই যেনিবা সেই শব্দটোকে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নালাগে নহয়। কথাখিনি মনত ৰাখিব। ধন্যবাদ। জয় আই অসম, জয় জুলি ডেকা বৰুৱা, জয় জয়ন্ত মল্ল বৰুৱা।